আমিও পৰিলক্ষিত হৈছে যোৱাকালি আচলতে এগৰাকী তথাকথিত শিল্পী মৰ্মিতা মিত্ৰ নামৰ যিয়ে বংগৰ পৰা আহি পেলাই অসমত বেপাৰ কৰি আছে, অসমীয়া জাতিটোক লৈ পেলাই তেওঁ আচলতে বেপাৰ কৰি আছে। যোৱাকালি আপোনালোকে দেখিলে অসমৰ হিয়া নামতো শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি ধৰণে আচলতে মৰ্মিতা মিত্ৰই যি বিকৃত ৰূপত গান এটা পৰিৱেশন কৰিলে, তাক লৈ আমি আচলতে সদৌ অসম যুৱ সংঘই ধিক্কাৰ দিছোঁ। এই ঘটনা আমি সদৌ অসম যুৱ সংঘই একেমুখে ধিক্কাৰ দিছিলোঁ। আৰু আপোনাৰ লোকৰ মাধ্যমেদি আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ গৃহ বিভাগ তথা অসম চৰকাৰক, যি আচলতে মৰ্মিতা মিত্ৰ নামৰ এই বেপাৰী শিল্পীগৰাকী আছে, তেখেতে 24 ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। যদি নিবিচাৰে তেখেতক কিন্তু আমি সদৌ অসম যুৱ সংঘই কিন্তু তেখেতে য'ত অনুষ্ঠান পৰিৱেশন কৰে তাতে কিন্তু তেখেতক আমি আচলতে তুচ্ছ তাচ্ছিল্য কৰিবলৈ আমি বাধ্য হ'ম। এইবাবে বাধ্য হ'ম, তেখেতে এটা গান নাই তেখেতৰ, অসমৰ সমাজ জীৱনৰ লগত তেখেতৰ কোনো ধৰণৰ সম্পৰ্কই নাই। কেৱল আমাৰ যেনেকৈ বহাগৰ মাহত যেনেকৈ কুলি চৰাইবিলাকে মাতে, বহাগ মাহত কেৱল কুলি চৰাইৰ দৰে বংগৰ পৰা আহি পেলাই অসমত বেপাৰ কৰি আছে তেখেতে। বাকী অসমক লৈ পেলাই, অসমীয়া জাতিটোক লৈ পেলাই কোনো ধৰণৰ তেখেতৰ কোনো ধৰণৰ একো অৱদান নাই। তাৰে কাৰণে আজি আমি আপোনালোকে এখন এজাহাৰ আচলতে প্ৰস্তুত কৰিছোঁ সদৌ অসম যুৱ সংঘৰ ফালৰ পৰা। এই এজাহাৰখন আপোনালোকৰ মাধ্যমেদি দেখাব বিচাৰিছোঁ। এইখন আজি আচলতে তেখেতৰ বিৰুদ্ধে আমি দাখিল কৰিম, আৰক্ষী থানাত বিৰুদ্ধে আমি দাখিল কৰিম। আৰু তেখেতে যদি এই আৰু পুলিচ প্ৰশাসনে যদি কোনো ধৰণৰ যদি ব্যৱস্থা নলয়, তেখেতে কিন্তু য'ত অনুষ্ঠান পৰিৱেশন কৰিব তাতে কিন্তু আমি সদৌ অসম যুৱ সংঘৰ সদস্যবিলাকে গৈ পেলাই কিন্তু তেখেতক বাধা দিবলৈ বাধ্য হ'ম। একদম স্পষ্ট সকিয়নি এইটো আমাৰ। আৰু দেখিছোঁ কিন্তু আচলতে সামাজিক মাধ্যম যোগে তেখেতে ক্ষমা বিচাৰিলে নহ'ব নহয়। আৰু আগতে আপোনালোকে দেখিছে, আৰু আগতেও তেখেতে এনেকুৱা ধৰণৰ এটা কাৰ্য কৰিছে, তেখেতে তেতিয়াও কোনো ধৰণৰ ক্ষমা খোজা নাই। আৰু তেখেতে কি বাৰে বাৰে এনেকুৱা বেপাৰীৰ দৰে ব্যৱসায় কৰিব অসমক লৈ পেলাই, অসমীয়া জাতিটোক লৈ পেলাই আমি কি হাতাপতি বহি থাকিম নেকি? তেখেতে আমিতো এইবিলাক সহ্য কৰা নহ'ব নহয়। তেখেতে জুবিনদাৰ কাৰণে কি মাত দিলে নেকি? তেখেতে জুবিনদাৰ কাৰণে কি মাত দিলে? তেখেতেতো একদম জুবিনদাৰ যেতিয়া মৃত্যু হৈছিলে তেখেতেতো জুবিনদাৰ কাৰণে একদম আৱেগ হৈ পেলাই একদম বিভিন্ন ধৰণৰ কথা বতৰা ক'লে, কিন্তু জুবিনদাৰ কাৰণে নিয়াৰ কাৰণে আজিৰ তাৰিখত একবাৰ মাত দিলে নাই তেখেতে? কেৱল বহাগৰ মাহতহে আমি কমিটিবিলাকৰ আমি বিহু কমিটিবিলাকত দেখা পাম। আৰু আপোনালোকৰ মাধ্যম যোগেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ অসমীয়া যিবিলাক শিল্পী আছে, তেওঁলোকক কি মাতিব নোৱাৰে নেকি অনুষ্ঠানবিলাকক? কেৱল বংগৰ পৰা এজনী গায়িকা আহিব আমাৰ ব্যৱসায় কৰিবৰ কাৰণে, তেখেতকে যে প্ৰতি বছৰে মাতিবলৈ কিবা কথা আছে নেকি? কেইবছৰ হ'ল মৰ্মিতা মিত্ৰৰ অহা অসমত? তেখেতে কেৱল গুৱাহাটীত তেখেতে ব্যৱসায় কৰি আছে, অসমত ব্যৱসায় কৰি আছে। এইবিলাক আমি সহ্য নকৰি একদম স্পষ্ট সকিয়নি আপোনালোকৰ মাধ্যম যোগে আমি দিছোঁ সদৌ অসম যুৱ সংঘই। আকৌ এবাৰ কৈছোঁ, যদি 24 ঘণ্টাৰ ভিতৰত যদি তেখেতে ক্ষমা যদি নিবিচাৰে অসমবাসীৰ ওচৰত, আৰু তেখেতে কেৱল ফেচবুকত দুই লানি লিখি দিলে নহ'ব, তেখেতে ৰাজহুৱাভাৱে যেনেকৈ মঞ্চ এখনত গৈ পেলাই যিটো গানটো বিকৃতকৰণ কৰিলে, তাৰে কাৰণে আমি তেখেতে এনেকৈ ধৰণৰ কিন্তু এখন মঞ্চত তেখেতে কিন্তু গৈ পেলাই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।